নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বন্ধুসকলে বহুতে খুটি আছিলে এবাৰ LPP টিচাৰ ভেকেঞ্চিৰ পোষ্ট বহাব নেকি, সেই সম্পৰ্কে আজি আপোনালোকক মই অৱগত কৰাই দিব বিচাৰিছোঁ। বন্ধুসকল, এতিয়া গম পাই চাগে ইলেকশ্যনৰ ৰিজাল্টৰ প্ৰচেছ চলি আছে আৰু ইতিমধ্যে গম পাই চাগে বিজেপি চৰকাৰৰ বহুতো ভোটৰ জৰিয়তে জয়ী লাভ কৰিছে। আৰু এই যোনটো ভেকেঞ্চি হ'ব গৈ আছিলে, আপোনালোকে গম পাই চাগে বিজেপি চৰকাৰ উইন হ'লে কৈছিলে যে আপোনাৰ ভেকেঞ্চিটো আৰু বঢ়াই দিব বুলি। LPP টিচাৰ যোনটো ভেকেঞ্চি আছিলে তাত যোনটো পোষ্ট আছিলে যিহেতু কম আছিলে, গতিকে এইবাৰ বঢ়োৱা চান্স আছিলে আৰু যিহেতু ছাৰেও কৈছিলে কথাটো যে এইবাৰ ভেকেঞ্চিটো বঢ়াব বুলি। কিন্তু বন্ধুসকল, ইলেকশ্যনৰ এতিয়ালৈকে ৰিজাল্ট অহা নাছিলে, সেইকাৰণে অলপ দিন বস্তুটো স্থগতে আছিলে। এতিয়া ৰিজাল্ট আহিছে, অতি শীঘ্ৰে আপোনালোকৰ LPP টিচাৰৰ ভেকেঞ্চি মুকলি কৰিব। আৰু আপোনালোকে গম পাই চাগে এইবাৰ বিজেপি চৰকাৰে প্ৰায় 240টা চিট অৱগত সক্ষম হৈছে লাভ কৰিবৰ কাৰণে। গতিকে এইবাৰ যিহেতু বিজেপি চৰকাৰ গঠন হ'ব গৈ আছে বন্ধুসকল, গতিকে আপোনালোকৰ কাৰণে বহুত এটা ভাল খবৰ বুলি অপৰচুনিটি এটা আহি পৰিছে বন্ধুসকল। যিহেতু কৈছিলে চুক্তিমতে কামটো কৰিব আৰু ভেকেঞ্চিটো বঢ়াই দিব। আৰু বন্ধুসকল, কোনো টেনশ্যন ল'বলগীয়া কথা নাই। DW ফালৰ পৰা যিকোনো আপডেট আহিলে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু 100% আপডেট পাই থাকিব। আৰু যিহেতু চৰকাৰ গঠন হ'ব গৈ আছে, গতিকে LPP টিচাৰ ভেকেঞ্চি বঢ়াব আৰু বহুতো ভাল খবৰ বন্ধুসকল। কাৰণ যিহেতু পাৰ্চেণ্টেজ কম থাকিলে এইবাৰ বন্ধুসকলৰ কোনো অসুবিধা নহয়, তথা ভেকেঞ্চিত লাভ কৰিবলৈ সুযোগ এটা প্ৰদান কৰিব। ঠিক আছে, ইমানকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি থাকিম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।